তেওঁলোকক আমি গামোচা এইটো কাৰণে পিন্ধাওঁ যাতে তোমালোকে ভৱিষ্যত দিনত জাতিটোৰ বাবে সমাজখনৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ কাৰণে তোমালোকে ভাল ভাল কাম কৰা। কিন্তু তেওঁলোকে যেতিয়া গাদীত বহে চাৰিওফালৰ পৰা দুৰ্নীতিগ্ৰস্ত যিসকল কৰ্মচাৰীক লগত লৈ শুৱে বাওঁ তেওঁলোকে যেনেদৰে এনেকৈ দুৰ্নীতি কৰি এনেদৰে আমাৰ লখিমপুৰৰ বা বনাঞ্চল বা আমাৰ নদীসমূহ ধ্বংস কৰে, তেতিয়াহ'লে আমাৰ কিন্তু সাধাৰণ জনতা হিচাপে আমাৰ অন্তৰত আঘাত লাগে। বন বিষয়া হুঁচিয়াৰ 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 ইনকলাব জিন্দাবাদ 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 লখিমপুৰ বন বিষয়া হাই 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 লখিমপুৰ বন বিষয়া হাই 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 ঘুষখোৰ বন বিষয়া হুঁচিয়াৰ হুঁচিয়াৰ হুঁচিয়াৰ। আচলতে আমি ৰক্ষকেই যেতিয়া ভক্ষক হয় তেতিয়াহ'লে আমি সাধাৰণ জনতাই আমি ঠাউনি নোপোৱা লেখীয়া এক পৰিৱেশৰ সৃষ্টি হয়। এই চান্দিল্য নামৰ যিগৰাকী বিষয়া আমি শুনিছোঁ তেখেতে খুব সুন্দৰভাৱে তেখেতে ACS পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু সকলো ৰাইজে তেওঁক গামোচা পিন্ধাই সন্মান জনাইছিল যাতে সমাজখনৰ বাবে জাতিটোৰ বাবে তেওঁলোকে ভাল ভাল কাম কৰিব আৰু উঠি অহা প্ৰজন্মই তেখেতলোকক অনুকৰণ কৰি আমি দুৰ্নীতিমুক্ত হৈ তেওঁলোকে কাম কাজ কৰিব। কিন্তু শিৱাশিষ চান্দিল্য নামৰ এইজন যি বিষয়া এটকাও নিদিয়াকৈ তামোল পাণ নোখোৱাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে চাকৰি লৈ তেওঁ যেনেদৰে কোটি কোটি টকা খৰচ কৰি নুদুকাটো হৈ দিনটো আমি শুনা পাইছোঁ দিনটো তেখেতে মদৰ নিচাতে মত্ত হৈ তেওঁ বিভিন্ন ধৰণে আমাৰ থলুৱা ব্যৱসায়ীসকলক অশালীন মন্তব্য কৰি তেওঁ উৎকোচ সংগ্ৰহ কৰে। গতিকে এতিয়া কথাটো হ'ল আমাৰ দৰে সাধাৰণ জনতাই এইসকলৰ ওপৰত কি আস্থা আৰু বিশ্বাস ৰাখিব। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ বিষয়াক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। শাস্তি এনেকুৱা ধৰণৰ হ'ব লাগে আজি তেওঁলোকে ডাম্পাৰ আৰু ট্ৰেক্টৰক তেওঁলোকে শিল বালি কঢ়িওৱা গাড়ী হিচাপে ভবা নাই, তেওঁলোকে তেওঁলোকৰ লক্ষ্মী মাৰ বাহন হিচাপে তেওঁলোকে ভাবিছে আৰু এই লক্ষ্মী মাৰ বাহন হিচাপে আশীৰ্বাদ হিচাপে তেওঁলোকে মাহিলী 12,000 টকাকৈ তেওঁলোকে উৎকোচ লৈ আছে। গতিকে তেওঁলোকৰ শাস্তি এনেকুৱা ধৰণেই হ'ব লাগিব যে কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগিব, দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব যাতে ভৱিষ্যত দিনত ডাম্পাৰ আৰু ট্ৰেক্টৰৰ মাত শুনাৰ লগে লগে তেওঁলোকৰ বুকুত কঁপনি উঠা শাস্তি তেওঁলোকৰ হ'ব লাগিব। আৰু আমি প্ৰত্যেকেই জানো গছজোপাৰ ঠাল ঠেঙুলি দেখিলে আমি তাৰ শিপা কিমান দূৰলৈকে শিপাই আছে আমি প্ৰত্যেকেই জানো। গতিকে চৰকাৰেও এই শিপা কিমান দূৰলৈকে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলে বিয়পাই ৰাখিছে এই সকলোবোৰ শিপা উঘালি পেলাব লাগে। আমাৰ লখিমপুৰৰ নদীসমূহক বচাব লাগে, লখিমপুৰৰ বনাঞ্চলসমূহক বচাব লাগে, লখিমপুৰৰ অভয়াৰণ্যকেইখন বচাব লাগে আৰু বচোৱাৰ দায়িত্ব বন বিভাগে যদি ল'ব নোৱাৰে বীৰ লাচিত সেনা অসমে ল'ব। কেৱল AC কোঠাত বহি তেখেতসকলে কেৱল পইচা গণনা কৰাত গুৰুত্ব দিব নে বন ধ্বংস ৰক্ষা কৰিব নে তেখেতসকলে জনসাধাৰণৰ কাম কৰিব। অতি দুৰ্ভাগ্যজনক কথা যে এনেকুৱা ধৰণৰ বিষয়াসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি কঠোৰতকৈ কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে তামোল পাণ নোখোৱাকৈ আমি চাকৰি দিছোঁ। যে তামোল পাণ নোখোৱাকৈ চাকৰি দিয়া এজন বিষয়াই যদি এনেকুৱা ধৰণৰ লুণ্ঠন কৰে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত ৰাইজে এই বিষয়াসকলক কি ধৰণৰ আস্থা আৰু বিশ্বাসত ৰাখিব। আজি সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন হৈছে যে এনেকুৱা পঢ়া শুনাৰ শিক্ষিত মানুহে যদি এনেদৰে লুণ্ঠন কৰে তেনেহ'লে কাৰ ওপৰত বিশ্বাস কৰিব জনসাধাৰণে। আমাৰ প্ৰশ্ন সেইটোৱে। মুখ্যমন্ত্ৰী মহোদয় এটাই আহ্বান এটাই অনুৰোধ এটা স্পষ্ট দাবী অতি শীঘ্ৰে এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত বিষয়াক কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক যাতে ভৱিষ্যতৰ দিনত কোনো এনেকুৱা ধৰণৰ বিষয়া যাতে ঘোচ ল'বলৈ 100 বাৰ ভাবিবলৈ বাধ্য হয় তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ।